নমস্কাৰ অসমীয়া শিক্ষামূলক চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ CMET 2025 কমন মেনেজমেণ্ট এডমিশ্যন টেষ্ট ইয়াৰ বাবে অনলাইন আবেদন চলি আছে নেশ্যনেল লেভেল এণ্ট্ৰেন্স এক্সামৰ যি CMET এক্সাম তাৰ বাবে 2025 চনৰ বাবে অনলাইন আবেদন চলি আছে নেম অফ দ্য এক্সাম হৈছে কমন মেনেজমেণ্ট এডমিশ্যন টেষ্ট 2025 অৰ্গেনাইজেশ্যন হৈছে নেশ্যনেল টেষ্টিং এজেঞ্চি NTA চমুকৈ টাইপ অফ এক্সাম হৈছে এণ্ট্ৰেন্স এক্সাম ইয়াৰ বাবে পৰীক্ষা অনুষ্ঠিত হ'ব 25 জানুৱাৰী 2025 তাৰিখে মোড অফ এক্সাম হ'ব অনলাইন মোড কম্পিউটাৰ বেছড টেষ্ট হ'ব টাইপ অফ কুৱেশ্যন হ'ব অবজেক্টিভ টাইপ উইথ মাল্টিপল চইচ কুৱেশ্যন মিডিয়াম হ'ব ইংলিছ একাডেমিক সেশন 2025 আৰু 26 চনৰ বাবে হ'ব এপ্লিকেশ্যন অনলাইন কৰিব লাগিব ইয়াৰ বাবে হেল্পলাইন এটা ইমেইল আৰু এটা কণ্টেক্ট নম্বৰ দি দিছে ইয়াৰ বাবে আবেদন কৰা সকল ভাৰতীয় নাগৰিক হ'ব লাগিব বয়সৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাই যিকোনো বয়সৰ প্ৰাৰ্থী ইয়াত এপ্লাই কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্ট বি হ'ল ইন বেচেলৰ ডিগ্ৰী যিকোনো বেচেলৰ ডিগ্ৰী ইয়াত এপ্লাই কৰিব পাৰিব এক্সামিনেশ্যন ফিজৰ ক্ষেত্ৰত কোৱা হৈছে জেনেৰেল কেটেগৰীসকলে যদি পুৰুষ হয় তেতিয়া 2500 টকাৰ ড্ৰাফ্ট কাটিব লাগিব ডিমাণ্ড ড্ৰাফ্ট অনলাইন যোগে আৰু ফিমেলসকলে 1250 টকা জেনেৰেল EWS SC ST PWD OBC NCL সকলে 1250 টকা মেল আৰু ফিমেল দুইটাই কাটিব লাগিব 1250 টকাকৈ আৰু থাৰ্ড জেন্ডাৰ সকলেও 1250 টকা ড্ৰাফ্ট কাটিব লাগিব কেৱল জেনেৰেল সকলেহে 2500 টকা ড্ৰাফ্ট কাটিব লাগিব অনলাইন যোগে ইয়াৰ বাবে অনলাইন আবেদন চলি আছে ষ্টাৰ্টিং ডেট 14 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু 25 ডিচেম্বৰলৈকে অনলাইন আবেদন চলিব পুৱা 9:50 লৈকে চলিব ৰাতি এডমিট কাৰ্ড 20 জানুৱাৰী তাৰিখে ইছ্যু হ'ব আৰু 25 জানুৱাৰী তাৰিখে ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব ইয়াত এপ্লাই কৰিবলৈ আপোনালোকে ইয়াত যোনটো অফিচিয়েল ৱেবছাইট আছে তাত যাব লাগিব cmet.ntaonline.in এইটো হৈছে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট ইয়াত যাব লাগিব ইয়াত গৈ পেলাই আপোনালোকে প্ৰথমতে চাব ইয়াত নিউ কেণ্ডিডেট ৰেজিষ্টাৰ হিয়াৰ বুলি এটা অপশ্যন পাব তাত আপোনালোকে ক্লিক কৰিব লাগিব আৰু যদি আপোনালোকে আগতে ৰেজিষ্টাৰ কৰি থৈছে তেতিয়াহ'লে ইয়াত আপোনালোকৰ ইমেইল ID আৰু পাছৱৰ্ড দি পেলাই লগত কেপচাৰ দি পেলাই লগইন কৰিব লাগিব আৰু আপোনালোকে যদি পাছৱৰ্ডটো পাহৰি গৈছে তেতিয়া ফৰগট পাছৱৰ্ড কৰিব পাৰিব আৰু এপ্লিকেশ্যন নম্বৰ যদি পাহৰি গৈছে তেতিয়াহ'লে ফৰগট এপ্লিকেশ্যন নম্বৰ কৰিব লাগিব তে প্ৰথমতে যিসকলে নতুন ৰেজিষ্টাৰ কৰিব তেওঁলোকে নিউ কেণ্ডিডেট ৰেজিষ্টাৰত ক্লিক কৰিব নিউ কেণ্ডিডেট ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন স্ক্ৰীন আহিব ইয়াত তলত গৈ পেলাই আপোনালোকে ক্লিক হিয়াৰ টু প্ৰচিডত ক্লিক কৰিব ক্লিক হিয়াৰ টু প্ৰচিডত ক্লিক কৰি পেলাই আপোনালোকৰ ডিটেইলছ ভৰাব লাগিব ইয়াত ক্লিক হিয়াৰ টু প্ৰচিডত ক্লিক কৰাৰ আগতে ইয়াত যিটো বক্স আছে বক্সত ক্লিক কৰি ল'ব ক্লিক কৰি পেলাই ক্লিক হিয়াৰ টু প্ৰচিডত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত কেইটামান এনেকৈ বক্স আহিব এইকেইটাত আপোনালোকে ক্লিক কৰিব লাগিব গোটেইকেইটাতে I have আধাৰ যদি আধাৰ আছে আধাৰ ক্লিক কৰিব হৈ পেলাই আধাৰ OTP আহিব OTP জেনেৰেট OTP ক্লিক কৰি পেলাই আপোনালোকৰ ডিটেইলছখিনি ফিল কৰি পেলাই ইয়াত এডমিশ্যন ল'ব পাৰিব